নমস্কাৰ বাইদেউ। চাহেব আপোনাৰ শুভ নামটো আৰু আপুনি ক'ৰ পৰা আহিছে? মোৰ নামটো অনুপমা দাসী, মই মৰিধলৰ পৰা আহিছোঁ। এই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লৈ ৰাখিছে নেকি? হয়, মই গুৰুজী চৰণতে আছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই গুৰুজী চৰণত অহাৰ আগত সকলো দেৱী দেৱতা পূজা কৰিছিলোঁ, যেনে হনুমান পূজা কৰিছিলোঁ, শিৱ পূজা কৰিছিলোঁ। এইবোৰ সাধনা কৰা স্বত্তেও আপুনি কিয় সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিব লগা হ'ল বাইদেউ? মই আগতে দেৱী দেৱতা পূজা কৰি থাকোঁতে মই কোনো লাভ নাপালোঁ, কোনো লাভ নহ'ল মোৰ। গুৰুজী চৰণত এইকাৰণে আহিলোঁ, মই সকলো তাৰমানে সৎসংগবিলাক চাইছোঁ আৰু কিতাপখন পঢ়িছোঁ জ্ঞান গংগা, মই সেইকাৰণে আহিলোঁ গুৰুজী চৰণত। বৰ্তমান যে আপুনি ভক্তি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ, ইয়াৰ পৰা আপুনি কিবা লাভ পাইছেনে? হয়, মই বহুতো লাভ পাইছোঁ। ক'বলৈ গ'লে মোৰ সকলো ফালৰ পৰাই মোৰ লাভ আহিছে। এতিয়া গুৰুজী চৰণত অহাৰ পাছত যেনে মই মোৰ আত্মা কল্যাণ প্ৰথম পাইছোঁ ভক্তি কৰিবলৈ, কিন্তু আগতে গম পোৱা নাছিলোঁ। সকলো দেৱী দেৱতা পূজা কৰি থাকোঁতে মোৰ কোনো লাভ বোলা বস্তুটো নাহিছিলে। এতিয়া গুৰুজী চৰণত অহাৰ লগে লগে মই সকলো ফালৰ পৰা মই লাভ পাইছোঁ। ধন্যবাদ বাইদেউ। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।